Hey dears, welcome back to this video. So আজি মই তোমালোকৰ কাৰণে কি লৈ আহিছো যে SSLC 2025 ৰ কাৰণে এটা most important video হয়। কেৱল 2025 ৰ কাৰণে নহয়, যে SSLC 2025 ৰ ক্যান্ডিডেটছৰ কাৰণে এটা বহুত মজাৰ yani most important video। So মই অলৰেডি তোমালোকক MCQ পাছাকে সলভ কৰি দিছো গোটেই কেইটা ডিস্ট্ৰিক্টৰ। যদি বিচাৰি পোৱা নাই ভিতৰত গৈ চোৱা আৰু যদি তোমালোকৰ MCQ ৰ মানে গোটেই কেইটা কিতাপৰ 8টা মান টেষ্ট পেপাৰ আৰু ইয়াত বহুত ডিস্ট্ৰিক্ট আছে বুজি পাইছা গোটেই কেইটা ডিস্ট্ৰিক্টৰ যদি তোমালোকৰ MCQ সলভ লাগে ন টিক মাৰ্ক লাগে যদি PDF লাগে মোক কবা আৰু এইটো WhatsApp নাম্বাৰ দি দিবা নাম্বাৰটো হৈছে 9101057732 ওকে বলা এতিয়া মই কি কম ইয়াৰ পৰা চোৱা টেষ্ট পেপাৰটো গোটেই কেইটা MCQ দেখুৱাই দিছো যদি তোমালোকৰ টেষ্ট পেপাৰ আৰু MCQ খিনো যদি স্টেপ বাই স্টেপ সলভ লাগে তেনেহলে কবা যদি 100 ৰ ওপৰত তোমালোকৰ কমেন্ট আহি যায় মই দিবলৈ বাধ্য হ'ম ঠিক আছে এতিয়া আমি কি কৰি আছো চোৱা মই এতিয়া তোমালোকক লং কোৱেশ্চনৰ পৰা গোটেই কেইটা ডিস্ট্ৰিক্টৰ পৰা মই বাছি তোমালোকক লং কোৱেশ্চন ইম্পৰ্টেন্ট দিম আৰু এটা কথা চোৱা ইয়াৰ পৰা 90% ইম্পৰ্টেন্ট থাকিব সৰি 99% ইম্পৰ্টেন্ট থাকিব এতিয়া যদি কোৱা যায় আপুনি কোন ইম্পৰ্টেন্ট দিয়াৰ চোৱা মই এনেকুৱা ভিডিও যোৱাবাৰো বনাইছিলো তাৰ আগৰবাৰো বনাইছিলো বুজি পাইছা আৰু এটা কথা হ'ল চোৱা মই অলৰেডি মেথছ এণ্ড সায়েন্স এই দুটা মানে স্কুলৰ লগতে মই অফ টাইমে টিউচন কৰাও লগতে ইয়াত মানে ইউটিউবতো মানে ক্লাছ দিও বুজি পাইছা তাৰ কাৰণে মই চাই চিন্তি মানে বুজি পাও যে কোন কেইটা ওয়াৰ সম্ভাৱনা বেছি থাকে এইকেইটা মই তোমালোকক দিও বুজি পাইছা আৰু এটা কথা যদি তোমালোকৰ 90 ৰ ওপৰত পঢ়া আছে তেনেহলে ইয়াৰ লগতে বেলেগো চাবা যদি জাস্ট লেটাৰ বা টানি টুনি পাস কৰা আছে 60% 70 তেনেহলে এইকেইটা ভালদৰে চাব লাগিব মই যেকেইটা দিম বুজি পাইছা বলা বহুত লেকচাৰ মাৰি দিলো হে ওকে আগবাঢ়ো সো ডিস্ট্ৰিক্ট কিমান গাল আছে ইয়াত এই গোটেই কেইটাৰ পৰা মই তোমালোকক আজি জাস্ট লং কোৱেশ্চন খিনি দি থাকিম হে বলা এই টেষ্ট পেপাৰ হয় 2024 ইয়া 24 ঠিক আছে কিমান গাল ডিস্ট্ৰিক্ট আছে গোটেই কেইটা মই তোমালোকক দিবলৈ চেষ্টা কৰিম হে সো একদম প্ৰথমৰ পৰা চোৱা ওকে বাবা ওকে ভাল হৈছিল তোকে লক দিম খোল আৰু ইয়াত তোমালোকৰ মানে প্ৰিভিয়াছ SSLC ৰ 4-5টা 1 2 3 4 5 6টা পেপাৰছ আছে হে তাৰ পৰা মই তোমালোকক কমন দিবলৈ চেষ্টা কৰিম ওকে সো ইয়াত এটা দিছে 2020 মানে স্পেশাল ইয়াৰ পৰা বহুত মানে কমন আহিব এই কাৰণে স্পেশাল দিছে মই দেখুৱাই দিম ওকে বলা প্ৰথম ডিস্ট্ৰিক্ট হৈছে কামৰূপ মেট্ৰ সো MCQ খিনি অলৰেডি আগত দি দিছো MCQ আৰু নিদিও হা যদি তোমালোকৰ লাগে তেনেহলে ভিতৰত গৈ চোৱা পাই যাবা তুমি ডাইৰেক্ট লং কোৱেশ্চনত গৈ আছো কমন দিবলৈ জাস্ট মই অংক নকৰাও তোমালোকে যদি লাগে লং কোৱেশ্চনত এক্সপ্লেইন এনসাৰ তেনেহলে মোক কবা মই কৰি দেখাই দিম সো 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা এটো প্ৰথমটো আমি ইম্পৰ্টেন্ট নাই বাদ দিয়া তাৰ পিছত আহি যাও সো আৰু এটা কথা জি তোমালোকে চাই থাকিবা না জি কেইটা মানে বহুত আহি গৈছে এতে 4 5 9 এনেকৈ আৰু মানে 3 4টা ডিস্ট্ৰিক্টত আহি যায় তেনেহলে ইম্পৰ্টেন্ট বুলি কৰি ল'বা মই এটা কথা কৈ দিছো হয় ঠিক আছে এটা চোৱা কোনোবা স্বাভাৱিক সংখ্যা n অক্ষৰৰ ক্ষেত্ৰত দেখুৱা যায় 90 to n সংখ্যাটো 0 অংকৰ শেষ হ'ব নোৱাৰে নালাগেটো এই অংকটো বনাই দিছে কিন্তু মই এটা কালি মোৰ ষ্টুডেন্ট এটা কৰাই দিছিল এটা ইম্পৰ্টেন্ট হয় ঠিক আছে ডাইৰেক্ট দিয়ে কেটা ইম্পৰ্টেন্ট বুলি লৈ লবা হয় তাৰ পিছত আহি যায় কাহৰ চিত্ৰ ডি প্যাৰেলাল OQ DF প্যাৰেলাল OR দেখুৱা যায় EF QR এটা অলপ চাবা ইম্পৰ্টেন্ট আছে কাৰণ এনেকুৱা অংক 2 মাৰ্কৰ ন ইজি হয় তাৰ পিছত আহি যায় তাৰ পিছত ইম্পৰ্টেন্ট নাই এটো ইম্পৰ্টেন্ট নাই কিন্তু এটো ইম্পৰ্টেন্ট আছে এটো মোৰ ষ্টুডেন্টক কালি অফলাইনৰ ষ্টুডেন্টক গৈ কৰাই দিছিল ঠিক আছে বলা তাৰ পিছত কি আছে এটো মোস্ট ইম্পৰ্টেন্ট একদম ইজি হয় বুজি পাইছে একদম ইজি যে তোমালোকক কৰি দেখাব লাগে মই কৰি দেখাই দিম ঠিক আছে কিন্তু বাদ দিয়া এটো মোস্ট ইম্পৰ্টেন্ট হয় মই লাগিলে এটা ৰাউন্ড দি থৈ দিম ঠিক আছে তাৰ পিছত আহি যোৱা 3x² - x² - 3x + 1/2 এটা হ'ল 1 এনেকুৱা এটা অংক আহিব সেইকাৰণে এটো মোস্ট ইম্পৰ্টেন্ট এনেকুৱা আৰু বহুত অংক আছে বুজি পাইছে মানে বহুত নাই 3টা নে 4টা আছে ওকে আৰু যে তলটো যেন সেম এইটোৰ তো পিছৰ কোৱেশ্চনটো এইটো ঠিক আছে এনেকুৱা এটা অংক আহিব কিন্তু তাৰ এটো ইম্পৰ্টেন্ট বুজি পাইছে 5/3 এটা আছে যেন আৰু √2 -√2
√3 - √3 এনেকুৱা তাৰপৰা এটা আহিবই বুজি পাইছে মানে এনেকুৱা টাইপৰ এটা অংক আহিব তথাপি ইয়াততো 2-3 মাৰ্ক দিছে ন 4 মাৰ্কৰ আহিব বুজি পাইছে 51 টো চোৱা এইটো মোষ্ট ইম্পৰ্টেণ্ট হে আণ্ডাৰলাইন কৰাটো এইটোতো মোষ্ট ইম্পৰ্টেণ্ট দুটা সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি নিযোগ ফল নহয় ঠিক আছে এইটো চাবা এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিশ ইয়াৰ ছুটি বাহুটোতকৈ 16 মিটাৰ নালাগে এইটো তাৰপিছত আহি যোৱা এনেকুৱা টাইপৰতো অংক বহুত আছে চাই ল'বা এটা যদি এটা এপিৰ পদটো কিউটমিটো বনাই দিছে নালাগে এটা এপিৰ 15 পদটো সপ্তম পদৰ 3 গুণ এইটো মোষ্ট ইম্পৰ্টেণ্ট এইটো চাবা এইটো নালাগে নালাগে আছে তাৰপিছত প্ৰমাণ কৰা যাব 30 পৰমাণুৰ এটা ৰম্বাস এইটো ইম্পৰ্টেণ্ট হয় এটা পদাৰ্থ ত্ৰিভুজ এবিচিৰ সদৃশ এটি ত্ৰিভুজ আঘাতে ইয়াৰ বাহুবোৰ এবি ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰ তিনিবাৰ অংকন আহি গৈছে ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰ তিনিবাৰ পৰিগণ চোৱা 8.4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আকাৰ ইয়াক 3.3:6 অনুপাতত নালাগে এইটো অলপ ইম্পৰ্টেণ্ট আছে তাৰপিছত নালাগে তাৰপিছত আহি যোৱা 144টা বল পেন থকা মুঠ বল পেন এটা মোষ্ট ইম্পৰ্টেণ্ট কিন্তু ইম্পৰ্টেণ্ট এইটো কিয় ইমান নকওঁ সম্ভাৱিত অংক গোটেইকেইটা ইজি হয় আৰু পৰিসংখ্যাৰ কাহৰ চিত্ৰত ABC এইটো মোষ্ট ইম্পৰ্টেণ্ট এটা আৰু কেইটামান ডিষ্ট্ৰিক্টত আহিছে মই সলভ কৰি আছো ন ঠিক আছে তাৰপিছত আহি যোৱা যদি এ আৰু বি এইটো দুইটা এক কোৱালিটিৰ মাল হয় 7 সেন্টিমিটাৰ কাজতে এটা এনেই দামালি কৰিছোঁ বেলেগ নেগেটিভলি নলবাও মাল পত্ৰটো কেৱল এটি মানে বহুত আছে বাদ দিয়া চব্জি টব্জিবিলাক আছে এইটো মানে যিকোনো বস্তু এইটো এটা ফেন ঠিক আছে জাষ্ট মানে বলা 7 সেন্টিমিটাৰ কাজতে এটা ঘনকের টুকুৰাৰ ওপৰ ভাগ এটা অৰ্ধগোলকে আগুৰি আছে অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব গোটা বস্তুটোৰ পৃষ্ঠতল নিৰ্ণয় কৰা আছে এইটো ইম্পৰ্টেণ্ট হয় এটা গোটা লোহাৰ গোটা 220 সেন্টিমিটাৰ উচ্চতাৰ 24 সেন্টিমিটাৰ ব্যাস নালাগে এইটো এনেকুৱা অংকটা আহিব মই নকওঁ এটা আহিব ঠিক আছে বহুত ইজি হয় চেপ্টাৰটো পৰিসংখ্যা হে তাৰ পৰা কোৱেশ্চনটা আহিছে এটা অলপ ইম্পৰ্টেণ্ট আছে মাধ্যম আৰু দেখিছে ডাইৰেক্ট দি দিছে বছৰৰ এইটো মই কৰাই দিছিলোঁ মোৰ অফলাইন ষ্টুডেণ্টক আৰু অংকটো ডাইৰেক্ট বনাই দিছে বাদ দিয়া এটা নালাগে তাৰপিছত দৃষ্টিগত বলা বাজালি ডিস্ট্রিক্ট কোন বলা চাও রেজ ইউর হ্যান্ড সো ডাইরেক্ট লং কোশ্চেনত আহি গেল প্রথমতে চোৱা এনেকুৱা অংক দি দিয়ে এটাই কিন্তু মই এইটো নকওঁ যে তাই বুলি তথাপি কথা কৈছিলেন কৰা 1 2 3 4টা ভাগত দিছে কমন ডাইৰেক্ট দি দিছে ঠিক আছে এইটো ট্ৰাই কৰিবা কিন্তু এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত 47 এনেকুৱা এটা অংক এইটো সৰু অংক দি মাৰ্কৰ তাৰপিছত ইমান ইম্পৰ্টেণ্ট নাই সৰু দুটা মুদ্ৰা বিভিন্ন এনেকুৱা অংক মই কমন নিদিওঁ কিন্তু সম্ভাৱিত অংক ইজি হয় ট্ৰাই কৰিবা তাৰপিছত নালাগে কিন্তু 52 নম্বৰ মোষ্ট ইম্পৰ্টেণ্ট এইটো 52-53 প্রমাণ করা যায় এটা রেখা কোনো ত্রিভুজের সমান্তরাল এটা নালাগে এটা পাত্র এটা খোলা হতে গোলাকার তারপরে তার খোলা বেলনের গঠিত এটা হলো চাবা যদি এ বি বিন্দুকে কেয়ার মান 56 চাবা এই অঙ্কটা আগে তো আইছে তখন ইম্পর্টেন্ট হয় তাৰপিছত এইটো কি দিছে নালাগে না তাৰপিছতো নালাগে এটা মোষ্ট ইম্পৰ্টেণ্ট এইটো অংকন আৰু মোষ্ট ইম্পৰ্টেণ্ট আছে এইটো এক্স আৰু ৱাই এইটো মানে এবাৰ অহাৰ সম্ভাৱনা 100% ফুল মানে এক্স আৰু ৱাই ওলোৱা মাধ্যমৰ আৰু এটা অংক আছে দুটা অংক চাবা লগতে মাধ্যমৰ এটা এফ ওলোৱা আহিব কিন্তু এইটো মোষ্ট ইম্পৰ্টেণ্ট আৰু এই দুটা লগত চাবা নিশ্চয়
অংকৰ ষ্টাইলটো তোমালোকে আজি কৰি ল'ব 14.3 আছে এইটো ঠিক আছে তাৰপিছত বাৰপেটা ডিষ্ট্ৰিক্টৰ লং কুৱেশ্যনত যাওঁগে এতিয়া আমি বৰপেটা ডিষ্ট্ৰিক্টৰ লং কুৱেশ্যনত আহি গৈছোঁ দেখিছে এটা আকৌ দি দিছে তাৰমানে এইটো কি ইম্পৰ্টেণ্ট মই কৈছোঁ নহয় যিটো অংক বাৰ দি দিব এইটো মষ্ট ইম্পৰ্টেণ্ট হয় কাৰণ তেওঁলোকে জানি শুনি কাটিছে ডিষ্ট্ৰিক্ট লেভেলত নহয় যিটো আকৌ দিছে ঠিক আছে এইটো আহিব কিন্তু 48 কাটিং কৰা 49টো মষ্ট ইম্পৰ্টেণ্ট আৰু এটা কথা কৈ দিওঁ টাচ খেল আৰু লুডু খেল মই আগতে কৈ দিছোঁ এটা আহিব এইটো বনাই দিছে কিন্তু এনেকুৱা এটা অংক আছে আহিব একযোগ কৰিলে এইটো চামথিং হয় দেখিছা এটা সমান্তৰাল প্ৰগতিৰ অৰ্থপদটো শূন্য প্ৰমাণ কৰিব লাগে যে 38 তিনি গুণ এইটো অলপমান ক্ৰিটিকেল কৰি দিছে নালাগে মষ্ট ইম্পৰ্টেণ্ট 52 53 নালাগে 54 নালাগে 55 মষ্ট ইম্পৰ্টেণ্ট 56 নালাগে 57 কোনো অলপ আগতে এপ থকা অংকটা আহি পাইছ ইয়া মষ্ট ইম্পৰ্টেণ্ট হয় আৰু তলত ইমান লং কৰি দিছে এইটো ইম্পৰ্টেণ্ট নাই এটাও নহয় কিন্তু এইটো চাবা 49 আৰু 60 59 আৰু 60টো মষ্ট ইম্পৰ্টেণ্ট অ'কে वाला তাৰপিছত ডিষ্ট্ৰিক্টত কি কৈছে চৰাই দেও কি দেও চৰাই দেও সো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি এনেকুৱা এটা অংক মানে 4-5টা আছে ন এনেকৈ বনাই এটা দিব পাৰে সেইকাৰণে ইম্পৰ্টেণ্ট হয় এটা সমান্তৰাল প্ৰগতি তৃতীয় আৰু নৱম পদ দুটা ক্ৰম এইটো চাবা তাৰ সমান্তৰাল প্ৰগতি এইটো নালাগে আৰু নালাগে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ বাহুৰ এইটো নালাগে নালাগে বনাই দিছে 8 cot 07 এটা 51টো ইম্পৰ্টেণ্ট চাবা 52টো মোষ্ট ইম্পৰ্টেণ্ট এইটো চাবা ঠিক আছে দুটো অংগ বিষ্ট সংখ্যা এটাৰ অংক এইটো মোষ্ট ইম্পৰ্টেণ্ট এই যেটা আগত আহিছে ৰিটাৰ্ণ মাৰিছে দেখিছে এইটো আহিব তাৰপিছতো নালাগে তাৰপিছতো 55টো অলপ বনাই চনাই দিছে এইটো চাবা এই যেটো তলতো নালাগে এক বছৰত বা তেওঁলোকৰ এইটো বনাই দিছে মষ্ট ইম্পৰ্টেণ্ট তলত দিয়া মই 25 আকৌ এফ আহি গ'ল চ' এইটোত হয় দিছে এফ কিন্তু এইটো অলপ বনাই দিছে মানে সৰুকৈ দিছে ইম্পৰ্টেণ্ট হয় কিন্তু এটা কৰিলে এইটো পাৰিবা এইটো যদি এফ কৰিব পৰা নাই এইটো পাৰিবা অ'কে তাৰপিছতো ইম্পৰ্টেণ্ট হয় মষ্ট ইম্পৰ্টেণ্ট ক'লো ন এনেকুৱা এটা অংক আহিব এইটোত থকা ঠিক আছে আৰু এইকেইটাৰ কি ক'ম অংকন বাৰ দি আছে 3/4 মষ্ট ইম্পৰ্টেণ্ট আহিবই মই তোমালোকৰ 11.1 কৈ দিওঁ 5-6 নেকি এই তিনিটাৰ পৰা আহিবই 4-5-6 একদম মষ্ট ইম্পৰ্টেণ্ট মানে 5-6 পৰা বিশেষকৈ তাৰপিছত কি কৈছে এইটো কি লং কুৱেশ্যন সৰু কুৱেশ্যন নালাগে তাৰপিছত দুবৰিত আহি গ'লো দুবৰি লং কুৱেশ্যন কি আছে চাওঁ দুবৰি रोटेशनल इरोटेशनल দেখিলাই ন 3/2 আৰু -2 শূন্য বিশিষ্ট দ্বিঘাত বহুপদ এনেকুৱা বহুপদটো তোমালোকে জানাই ইজি এটা আৰু কি দিম এনেকুৱা অংক এটা চাবা কিন্তু এনেকুৱা অংক গোটেইকেইটা পাৰা চাই ল'বা ডিগ্ৰী বেছি দুটা এনেকুৱা সম্পৰ্ক নালাগে এইটো নালাগে সলভ কৰা এইটো চাবা নালাগে ফুল নিৰধাৰিক নালাগে মোষ্ট ইম্পৰ্টেণ্ট 54 এইটো চাবা এইটো চাবা 56 নালাগে এইটো নালাগে 57 8 নালাগে
59 টো চাবা থালৰ বিহে দিছে ন এইটো অলপ ক্ৰিটিকেল মানে হাবা বেটাৰি ইজি হয় ক্ৰিটিকেল নহয় এইটো চাবা 16 নম্বৰটো চাবা এই যে ইয়া কি কয় অংকন মোষ্ট ইম্পৰ্টেণ্ট তাৰপিছত 61 এইবিলাকতো অংকনৰ ইয়া কি না কয় পৰিসংখ্যাৰ অংক গোটেইকেইটা ইজিয়ে হয় মই তোমালোকৰ 5টা চেপ্টাৰ লাগিলে বুজাই দিম যদি কোৱা ডিব্ৰুগড়ত আহি গ'লো ঠিক আছে ডিব্ৰুগড়ত কি দিছে আমি চাই লওঁ কোনো ন এনেকুৱা এটা এইটো বাৰ কিয় দি আছে তাৰমানে এইটো এবাৰ আহিবই দেখিছে ন চোৱা তাৰপিছত কি কৈছে 100 দেখিছে তলৰটো এনেকুৱা এটা অংক আহিব কিন্তু এইটো চোৱা নালাগে এইটো নালাগে কিন্তু এই লুডুগুটি কৈছে ন লুডুগুটি চাবা এইটো চাবা তাৰপিছত মূল ওলাই এইবিলাক তাৰ কি ক'ম দুটা অংক বিশিষ্ট এইটো মষ্ট ইম্পৰ্টেণ্ট দুটা অংক বিশিষ্ট কেৱল নহয় তিনিটা অংক বিশিষ্ট একেবাৰে হাতেৰে যেটা অংক আছে 53 54 মষ্ট ইম্পৰ্টেণ্ট 55 মষ্ট ইম্পৰ্টেণ্ট অ'কে তাৰপিছত বলা কি আছে চাওঁ এই যে 56 আগতে পাইছা ভালদৰে চাওঁ 56 কোৱেশ্যনটো ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় নালাগে 2.4 সেন্টিমিটাৰ 1.4 নালাগে এইটো তলৰ তালিকাত এই যে এনেকুৱা অংক এটা আহিব মই এইটো ইম্পৰ্টেণ্ট নিদিওঁ তাৰপিছত ইয়াৰ সতি হোৱা গতি অংকন কৰা হয় যে আহি গৈছে এনেকুৱা অংক 2/3 একদম ইজি হয় তাৰপিছত এইটো মষ্ট ইম্পৰ্টেণ্ট এইটো 61 ঠিক আছে আহি যাওক কামৰূপ ৰৰেল ইয়ানি পেট্ৰত আগতে গুচি গৈছে নালাগে এইটো সমাধান কিন্তু এইটো মষ্ট 48 মষ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপিছত বলা কি কৈছে 49 নালাগে 50 মষ্ট ইম্পৰ্টেণ্ট 51 টো চাবা 52 টো চাবা 53 এনেকুৱা এটা অংক একদম ইজি হয় একদম ইজি চাবা প্ৰমাণ কৰা যায় এডাল ত্ৰিভুজৰ বাহুৰ সমান্তৰাল কটানা নালাগে তলৰ বিন্দুকেইটা একৰেখীয়া কিয়ৰ মানটো চাবা পিছত কৈছে কি চিত্ৰত নালাগে এইটো চিত্ৰ 10 সেন্টিমিটাৰ ব্যাসৰ এটা বৃত্তৰ যাৰ কেন্দ্ৰ সমকোণ কৰে নালাগে ব্ৰাছেল এজন ইঞ্জিনিয়াৰিং ছাত্ৰ এটাও নালাগে কিন্তু এনেকৈ এক্সৰ অংকটো চাবা এই যে কৈছো ন মাত্ৰ আৰু এটা অংক আছে এক্সৰ লব লাগে এটা লগটো হয় চাবা তাৰপিছত কি কৈছে এইটো 4/3 বাৰ আহি আছে ঠিক আছে চাবা এইটো অলপ বনাই দিলে নেকি ক্ৰিটিকেল হৈ আছে এইটো চাবা তাৰপিছত বাপৰে বাপ বনাই দিছে পাৰিলে চাই ল'বা এনেকুৱা অংক এটা দিব পাৰে কিন্তু নালাগে পিছতো কাৰ্বি আংলঙত আমি সোমাই যাওঁ সো এই যে কোৱেশ্যন এটা এনেকুৱা দি পেলাই গোৱাৰ লগ ওলাব ক'ব চাবা এক্স এটা নালাগে 46 চাবা 47 নালাগে 48 টো মোষ্ট ইম্পৰ্টেণ্ট 49 টো চাবা এইবিলাক স্থানাংক জ্যামিতি যি হয় 52 চাবা 51 চাবা 52 তো বাৰ কৈ আছো কবায়া তাজপাত এইটো নালাগে এইটো ইমান ইম্পৰ্টেণ্ট নাই তলৰটো ইম্পৰ্টেণ্ট নাই কিন্তু এইটো চাবা 56 টো মোষ্ট ইম্পৰ্টেণ্ট 57 নালাগে 58 নালাগে এটা বেলনৰ 59 নালাগে 60 এনেকুৱা অংক ইজি পাবা 61 নালাগে কিন্তু 62 মোষ্ট ইম্পৰ্টেণ্ট ওকে তাৰপিছত বলা কোথায় গেলো আমি লখিমপুৰলৈ গুচি গ'লো ডাইৰেক্ট লং কুৱেশ্যনত সোমাই যাওঁ ক'লো ন এনেকুৱা অংক বাৰ আহি আছে এইটো চাবা এইটো 2-3 বাৰ আছে এইটো চাবা এইটো এবাৰ ফোন এইটো নালাগে আমাৰ জাতীয় পতাকাৰ খোজাটো হস্তাক্ষৰ দণ্ড বেয়া নালাগে
এটা মুদ্ৰা এনেকুৱা মোৰ ভিতৰত এটা অংক আহিব তাৰপিছতো নালাগে তাৰপিছতো নালাগে তাৰপিছতো নালাগে এটাও নালাগে ইয়াত অ'কে মানে বনাই দিছে প্ৰায় কেইটা এবাৰ ডাইৰেক্ট উঠাই দি দিব এইটো চাবা তাৰপিছতো মোষ্ট ইম্পৰ্টেণ্ট 56 এটা পুতলা একেবাৰে আৰ্ধ 57 টো চাবা এইটো তো মোষ্ট ইম্পৰ্টেণ্ট বাৰ আহি আছে এটা যায় এটা নালাগে কিন্তু এই যে 60 ডিগ্ৰী কোণ কৰা 60 মোষ্ট ইম্পৰ্টেণ্ট 61 টো অলপ চাবা ঠিক আছে তাৰপিছত ক'ত যামগে মাজুলী রে জলি কোনখন মাজুলীতে চাব মোৰ আহাটাই মই মোৰ মাজুলী যোৱাৰ বহুত আহা বুজি পাইছে মজা লাগে মাজুলী ঠাইখন মই এতিয়ালৈকে যোৱা নাই মই শুনিছোঁ সাগৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত যদি কোনোবা মাজুলীৰ ষ্টুডেণ্ট আছে ক'বা যে ছাৰ মই মাজুলীৰ হওঁ আৰু চিনাকি দিবা নামটো পাবা আৰু মই ভিডিঅ'ৰ প্ৰথমতে নাম্বাৰটো কৈ দিছোঁ হোৱাটছআপ কৰিবা মাজুলীৰ যদি কোনোবা ষ্টুডেণ্ট থাকা মই সকলোতে ঘূৰি ফুৰি প্ৰায় আহে কিন্তু মই মাজুলী যোৱা নাই এতিয়ালৈকে ঠিক আছে চব ইউক্লিডৰ বিভাজনৰ কলন বিধি ব্যৱহাৰ কৰি এনেকুৱা এটা অংক মই কুৱেশ্যন বাৰ আহিব তাৰপিছতো নালাগে কিন্তু এটা মোষ্ট ইম্পৰ্টেণ্ট 48 তাৰপিছতো নালাগে কিন্তু যে তিনিটা মুদ্ৰা দিলেও চাবা এটা নালাগে এখন আয়তাকাৰ নালাগে এইটো চাবা এইটো আগতে এবাৰ দিছে তাৰপিছত এইটো মই কৈছোঁ এনেকুৱা এটা অংক আহিব চাবা ফ'কাছ কৰিবা 41 সেন্টিমিটাৰ নালাগে তাৰপিছতো নালাগে প্ৰথমত নালাগে খুচৰা এইটো অলপ চাবা এনেকুৱা অংক ইজি হয় তাৰপিছতো নালাগে তাৰপিছত 8 সেন্টিমিটাৰ আছে এইটো মোষ্ট ইম্পৰ্টেণ্ট 60 বাৰ এইবিলাকে আহিছে তিনিটা দুটাৰ পৰা দুজন বন্ধু নালাগে তাৰপিছত কি আছে চোৱা অ'কে আহি গ'ল ক'ত নগাঁও ঠিক আছে আমি নগাঁৱত আহি গৈছোঁ নগাঁৱৰ লং কুৱেশ্যনখিনি চাই থাকোঁ চোৱা একদম ইজি প্ৰথমটো চাবা এই দুইটা মোষ্ট ইম্পৰ্টেণ্ট এই তিনিটা ঠিক আছে মোষ্ট একদম চাৰিটা 1 2 3 4টা মোষ্ট ইম্পৰ্টেণ্ট ঠিক আছে এটা ইম্পৰ্টেণ্ট নাই এইটোও নাই এটা টিভি এইটোও নাই কিন্তু এই যে দুটা আছে 54 টো মোষ্ট ইম্পৰ্টেণ্ট হয় না 54 ঠিক আছে তাৰপিছত আহি যায় নালাগে 56 57 এইবিলাক এটাও নালাগে ডাইৰেক্ট আমি আহি গ'লোঁ মোষ্ট ইম্পৰ্টেণ্ট হয় যেটা ঠিক আছে এক্স আৰু ৱাই ইয়াত ভুল লিখিছে তোমালোকে এটা চাই ল'বা বাৰম্বাৰ কি কয় মাধ্যমৰ 14.3 অংকৰ পৰা এটা দি দিছে এক্স আৰু ৱাই চাবা 28.50 এক্স দিছে ৱাই দিয়া নাই এইটো তোমালোকে চাবা তাৰপিছত আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট কৈছে এইটো আৰু 61 ঠিক আছে এইখিনি থাকক নেকি অ'কে তাৰপিছত আৰু কেইটামান আছে সেইকেইটা মই পিছত দি দিম